মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি হৈ যোৱা হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাত যি ইংৰাজী ছাবজেক্টৰ তোমালোকৰ এক্সাম আছিল, সেই এক্সামৰ কুৱেশ্যন পেপাৰৰ গ্ৰামাৰ ছেকশ্যনখিনি মই কৰি দিছোঁ। ইয়াত তোমালোকে মিলাই চাব পাৰা কোনে কিমান পাবা। গতিকে গ্ৰামাৰ ছেকশ্যনখিনি যদি তোমালোকে এনেকৈ কৰিছা, তেতিয়াহ'লে তোমালোকৰ শুদ্ধ হ'ব, তোমালোকে ভাল নম্বৰ আশা কৰিব পাৰা। গতিকে যি হৈ গৈছে তাৰ কাৰণে টেনশ্যন কৰিব নালাগে। এটা পৰীক্ষা যদি অলপ বেয়াও হৈছে, তোমালোক হতাশ নহ'বা, আনটো পৰীক্ষা ভাল কৰিবলৈ চেষ্টা কৰা, বাকীবোৰ ভাল কৰা। এটা পৰীক্ষা ইমান বেছি মেটাৰ নকৰে, যি হৈ গৈছে তাৰ কাৰণে কান্দি থাকিলে লাভ নাই। গতিকে ব'লা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। তোমালোকৰ 6 নম্বৰত আছে ভইড চেঞ্জ, 7 নম্বৰত আছে কাৰেক্ট টেন্স, 8 নম্বৰত আছে তোমালোকৰ প্ৰিপজিশ্যন, 9 নম্বৰত আছে এই যিবিলাক তোমালোকক ডাইৰেক্ট কৰি দিছে, যেনেকৈ চেঞ্জ কৰিব লাগে তেনেকৈ। এইখিনি মই তোমালোকক কৰি দি আছোঁ, তোমালোকে ভিডিঅ'টি ভালকৈ চোৱা। ইয়াৰ পৰা তোমালোকে গম পাই যাবা তোমালোকৰ গ্ৰামাৰ ছেকশ্যনখিনি কিমান ভাল হৈছে। গতিকে এই সকলোখিনি এনচাৰ তোমালোকে মিলাই ল'ব পাৰিবা। মই লিখি দিছোঁ, PDF দি দিম লিংকত, তোমালোক সকলোৱে মিলাই চাবা। গতিকে ভিডিঅ'টি চোৱা। 6 এ হ'ব ভইড চেঞ্জ এনেকুৱা ধৰণৰ ইয়াত কৰি দিয়া হৈছে, তোমালোকে ইয়াৰ পৰা চাই লোৱা। 6 নম্বৰত ভইড চেঞ্জ যিকেইটা দিয়া আছে, এই ভইড চেঞ্জকেইটা মই ইয়াত কৰি দিছোঁ। তাৰপিছত তোমালোকে মিলাই চাই ল'ব পাৰিবা। 7 নম্বৰত যিখিনি দিয়া আছে, 7 নম্বৰৰ কাৰেক্ট টেন্সখিনি ইয়াত কৰি দিয়া হৈছে, তোমালোকে 7 নম্বৰখিনিও মিলাই ল'বা ধুনীয়াকৈ, কোনো ধৰণৰ প্ৰব্লেম নাই। এটা কথা মই বাৰে বাৰে কৈ আছোঁ, যদি ইংৰাজী কাৰোবাৰ বেয়া হৈছে, ইয়াৰ কাৰণে তোমালোক হতাশ নহ'বা। তোমালোকৰ আগৰ যিবিলাক পৰীক্ষা আছে সেইবিলাক তোমালোকে ভাল কৰিবলৈ চেষ্টা কৰা। এটা পৰীক্ষাত 2-4% কমিলেও কোনো প্ৰব্লেম নাই, বাকীখিনিৰ দ্বাৰা মেনেজ হৈ যাব। হতাশ হ'লে তোমালোকৰ কিন্তু আৰু বহুত ক্ষতি হ'ব। তোমালোকৰ যিখিনি শিকিছা বা আগৰ পৰীক্ষাবিলাক তোমালোকৰ বেয়া হোৱাৰ চান্স আছে। গতিকে তোমালোক কোনেও হতাশ নহ'বা। 8 নম্বৰত প্ৰিপজিশ্যন আছে, প্ৰিপজিশ্যনকেইটা ইয়াত দি দিছোঁ। এই C নম্বৰটো ভালকৈ অহা নাই, এইটো অফ হ'ব C নম্বৰটো। 8 নম্বৰৰ প্ৰিপজিশ্যনকেইটা তোমালোকে চাবা, অন, পিছৰটো অফ, তাৰপিছৰটো ইন, তাৰপিছৰটো টু, F নম্বৰটো অফ, G নম্বৰটো ইন হ'ব। তাৰপিছত 9 নম্বৰত যিকেইটা তোমালোকক চেণ্টেঞ্চ পৰিৱৰ্তন কৰিবলৈ দিছে নিৰ্দেশ মৰ্মে, যিকেইটা তোমালোকে কৰিছা, এইকেইটা এনেকুৱা ধৰণৰ হ'ব, তোমালোকে চাই ল'ব পাৰিবা। গতিকে এইখিনি মিলাই তোমালোকে চোৱা, মিলাই চাই লৈ বাকী ছাবজেক্টৰ কাৰণে ভালকৈ পঢ়া, তোমালোকৰ পৰীক্ষা ভাল হ'ব। আশা ৰাখিছোঁ বহুতৰে পৰীক্ষা ভাল হৈছে, কুৱেশ্যন পেপাৰটো ইমান টাফ হোৱা নাই, মোটামুটি সহজে আহিছে। গতিকে তোমালোকৰ বাকী পৰীক্ষাবিলাকো যাতে ভাল হয় তাৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ ঈশ্বৰৰ ওচৰত, আৰু তোমালোকৰ কাৰণে বহুত বহুত শুভেচ্ছা থাকিল বাকী পৰীক্ষাকেইটাৰ কাৰণে। ধন্যবাদ।